হে গাইজ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগস আহি গ'লো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আজি বহুত দিন পিছত আজি ভিডিঅ' বনাই আছোঁ মানে ভিডিঅ' বনাই নহয় কেতিয়াবা কলেজত যাওঁ কেতিয়াবা কামত যাওঁ তো তেনেকুৱাকৈ ভিডিঅ' বনাই নহয় তো আজি বহুত দিন পিছত ভিডিঅ' বনাই আছোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকক আজিৰ এই দিনটোত কি কৰোঁ গোটেইখিনি দুখাই থাকিম আজিৰ এই ভিডিঅ'টোত তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে দুখাই আছোঁ তো গাইজ সোমাইছোঁ বৰ্তমান আমাৰ হাঁহৰ ফাৰ্মখনত এইফালে চাওক এইফালে আছে কেইটামান হাঁহ আৰু এইফালে আছে কেইটামান হাঁহ এইফালে মানে দুটা ভাগ কৰি থোৱা হৈছে ইয়াত আছে অলপমান সৰুখিনি আৰু ইয়াতকৈ অলপমান ডাঙৰখিনি ইফালে ইয়াত ৰখা হৈছে মানে যেতিয়া সৰু হাঁহখিনি আৰু ডাঙৰ হাঁহখিনি যেতিয়া একেলগে ৰাখোঁ ন তেতিয়া সৰু হাঁহবিলাক মানে খাবই নোৱাৰে যিবিলাক ডাঙৰ হাঁহটো সেইবিলাক জল্দি খানাবোৰ খায় তেতিয়া সৰু হাঁহবিলাক খাবই নোৱাৰে তেতিয়া সৰু হাঁহবিলাক সৰু হৈ থাকে আৰু যিবিলাক ডাঙৰ হাঁহ সেইবিলাক ডাঙৰ হৈয়ে গৈ থাকে আৰু সৰু হাঁহবিলাক মানে তেতিয়া ডাঙৰ হ'বই নাজানে যিহেতু মানে খাবই নাপায় তো তেনেকুৱা তাৰ কাৰণে মানে ভাগ কৰি থোৱা হৈছে ইয়াত আছে অলপ ডাঙৰ চাইজৰবিলাকৰ ইয়াত ৰখা হৈছে আৰু সৰু চাইজৰবিলাকৰ ইয়াত ৰখা হৈছে এনেকুৱাকৈ এই যিবিলাক ডাঙৰ হাঁহ আছে এই ডাঙৰ হাঁহবিলাকৰ ৱেইট যদি ক'ব যাওঁ তো 1 কেজি 100 200 300 এনেকুৱা হৈছে বৰ্তমান এই ডাঙৰ হাঁহবিলাকৰ ৱেইট ইফালে এই ডাঙৰ হাঁহবিলাক এটা দুটাকৈ বিক্ৰী কৰি আছোঁ এতিয়া কিমানত বিক্ৰী কৰি আছোঁ সেইটো অলপমান পিছত দেখাই আছোঁ এইবিলাক ডাঙৰ হাঁহবিলাক যিবিলাক মানে ডাঙৰ সেইবিলাক এটা দুটাকৈ বিক্ৰী কৰি আছোঁ এইবিলাক আৰু ইফালে সৰু চাইজৰ হাঁহবিলাক এতিয়া বিক্ৰী কৰিব আৰম্ভ কৰা নাই যিহেতু বহুত সৰু এইবিলাক চাওক কিমান সৰু আছে তো এইবিলাক আৰু বহুত কেইদিন ৰাখিব লাগিব তাৰপিছতহে এইবিলাক বিক্ৰী কৰিম আৰু এতিয়া ডাঙৰ হাঁহবিলাক লাহে বিক্ৰী কৰি আছোঁ যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছে তেওঁলোকেতো গম পাইছে মই কিমান পিচ হাঁহৰ পোৱালি আনিছিলোঁ মই হাঁহৰ পোৱালি আনিছিলোঁ 110 পিচ আৰু তাৰে বৰ্তমান হাঁহ আছে এনেকুৱা সৰু চাইজৰ আছে প্ৰায় 20-21টামান আছে ইয়াতে আৰু এনেকুৱা ডাঙৰ চাইজৰ আছে প্ৰায় 20-21টামান সেই তাতে আৰু 15টামান হাঁহ বিক্ৰী কৰিলোঁ আৰু বাকী যিমানখিনি আছিল তো সেই হাঁহখিনি গোটেইখিনি মৰি গৈছে মানে আনিছিলোঁ 110 পিচ হাঁহ বৰ্তমান আছে 40 পিচমান আৰু 15 পিচমান হাঁহ বিক্ৰী কৰিলোঁ আৰু প্ৰায় 55 পিচমান হাঁহ মৰি গৈছে মানে 55 পিচমান হাঁহ আছিল আৰু 55 পিচমান হাঁহ মৰি গৈছে তো বহুত বেছি লোকচান হ'ল এইবাৰ আৰু এতিয়া এই হাঁহখিনি বিক্ৰী কৰি কিমান টকা পাওঁ সেইখিনি পিছত ভিডিঅ'ত বাৰু দুখাই থাকিম যেতিয়া গোটেই হাঁহখিনি যেতিয়া বিক্ৰী কৰা হয় তেতিয়া সেইবোৰ পিছত দুখাই থাকিম তো এইবাৰ বহুত বেছি লোকচান কি কৰিবা আৰু উপায় নাই যিহেতু বেমাৰতে হাঁহবিলাক মৰি গৈছে দুখাই দিছোঁ আগৰ ভিডিঅ'বোৰত কেনেকৈ হাঁহবিলাক মৰি আছিল পাৰ ডে 4-5টাকৈ সেইবোৰ আগৰ ভিডিঅ'বোৰ চালে গম পাব আৰু বাকী এতিয়া এই হাঁহখিনিকে ৰাখি আছোঁ সেইফালে ডাঙৰ চাইজৰ আছে 20-21টামান আৰু এনেকুৱা সৰু চাইজৰ আছে 20-21টামান এইবিলাক এনেকুৱাকৈ ইয়াতে আছে এইবিলাক সৰুবিলাক আৰু ইফালে হ'ল হাঁহ বিক্ৰী কৰা এখন লিষ্টখন দুটা হাঁহ বিক্ৰী কৰি পাইছোঁ 950 টকা একদম প্ৰথম অৱস্থাত এইটো আৰু 4টা হাঁহ বিক্ৰী কৰি পাইছোঁ 1400 টকা একটা হাঁহ 350 7টা হাঁহৰ 2625 টকা মানে পাৰ হাঁহ বৰ্তমান 350 মানকৈ বিক্ৰী কৰি আছোঁ সেয়াই আপোনালোকৰ ফালে বৰ্তমান হাঁহৰ ৰেট কেনেকুৱা চলি আছে সেইটো কমেণ্ট কৰি জনাবাচোন আমাৰ এই গোটেই হাঁহখিনি যদি এতিয়ালৈকে খৰচ ক'ব যাওঁ তো প্ৰায় 25,000 মান টকা খৰচ হ'ল যিহেতু মানে হাঁহবিলাক যিটো ডাঙৰ হৈ হাঁহবিলাক যিহেতু মৰিছে তো তাৰ কাৰণে হাঁহবিলাকৰ খৰচ মানে বহুত বেছি হৈ গৈছে কিন্তু সেই টকাখিনি উঠোৱা এতিয়া বহুত বেছি টান হৈ যাব চাওঁ এতিয়া কিমানখিনি লাভ হয় নে কিমানখিনি লোকচান হয় লোকচানটো হ'ব এইটো খাটাং যিটো হাঁহবিলাক যদি মানে সৰুতে মৰিল হয় তেতিয়া ইমান এটা কথা নাছিল তো ইমান এটা খৰচ নহ'লেই হয় যিটো হাঁহবিলাক বহুত বেছি ডাঙৰ হয় হাঁহবিলাক যিহেতু মৰি গ'ল তো বহুত বেছি লোকচান হ'ল এইবাৰ কি কৰিবি আৰু উপায় নাই আৰু এতিয়া দেখি আছোঁ আমাৰ লোকেল মুৰ্গীখিনি বৰ্তমান কেনেকুৱা হৈ আছে আৰু এই লোকেল মুৰ্গীখিনি প্ৰায় 2 মাহমান হৈ গ'ল এইফালে চাওক এইবিলাকৰ লোকেল মুৰ্গীবিলাক এইবিলাক প্ৰায় 2 মাহমান হৈ গৈছে আৰু এইবিলাকো এনেকুৱাকৈ চাউল এনেকুৱাকৈ দিওঁ সৰু চাউল যিটো মানে চাউলৰ যিটো আৰু গুড়ি থাকে একদম সৰু আমাৰ ইয়াত মানে খুদি বুলি কয় সেইটো দিয়া হয় এইবিলাক একদম সৰুতে এইবিলাকৰ দানা দিয়া হৈছিল আৰু এতিয়া এনেকুৱাকৈ চাউল দিয়া হয় এইবিলাকৰ প্ৰায় 2 মাহ হৈ গৈছে আৰু সেইফালে আছে অলপ এইবিলাক তো গাইজ সকলোকে গুড মৰ্ণিং আজি হ'ল নেক্সট ডে যোৱাকালি আৰু মানে ভিডিঅ'টো কণ্টিনিউ কৰাই নহ'ল কাৰণ গৈছিলোঁ বিয়া খাবলৈ তাৰ কাৰণে ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে আজি ভিডিঅ'টো বনাই আছোঁ আৰু তো সেইটো ভিডিঅ' বহুত বেছি সৰু হ'ল মানে ভিডিঅ'টো বনোৱাই নহ'ল বিয়া খাব যোৱাৰ কাৰণে তো ভিডিঅ'টো বহুতখিনি সৰু হ'ল চ' এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিয়ক আজিলৈ বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ